নমস্কাৰ এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি পুনৰ বিশ্বযুদ্ধ হোৱাৰ আশংকা এইবাৰ ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছে গাজা ষ্ট্ৰিপত ইতিমধ্যে মৃত্যু হৈছে 220 গৰাকীকৈ লোকৰ লৈ আহিছো সবিশেষ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক গাজা ষ্ট্ৰিপত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে 220 গৰাকীকৈ পেলেষ্টাইনী লোকৰ নিহত হোৱা লোকৰ মাজত আছে বহু কেইগৰাকী শিশু আৰু বৃদ্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক উত্তৰ গাজা গাজা চহৰ মধ্য আৰু দক্ষিণ গাজা ষ্ট্ৰিপত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ গাজা ষ্ট্ৰিপৰ হামাছৰ ঘাটিত এই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হুংকাৰ হামাছে তেওঁলোকৰ পণবন্দী মুকলি কৰি নিদিয়াৰ বাবে কৰা হৈছে এই আক্ৰমণ পুনৰ যুদ্ধ আৰম্ভ হ'ব বুলি হুংকাৰ ইজৰাইলৰ যেতিয়ালৈকে হামাছে বন্দী হৈ থকা সেনা মুকলি কৰি নিদিয়ে তেতিয়ালৈকে চলি থাকিব এই আক্ৰমণ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক গাজা ষ্ট্ৰিপত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে 220 গৰাকীকৈ পেলেষ্টাইনী লোকৰ নিহত হোৱা লোকৰ মাজত আছে বহু কেইগৰাকী শিশু আৰু বৃদ্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক উত্তৰ গাজা গাজা চহৰ মধ্য আৰু দক্ষিণ গাজা ষ্ট্ৰিপত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ গাজা ষ্ট্ৰিপৰ হামাছৰ ঘাটিত এই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হুংকাৰ হামাছে তেওঁলোকৰ পণবন্দী মুকলি কৰি নিদিয়াৰ বাবে কৰা হৈছে এই আক্ৰমণ পুনৰ যুদ্ধ আৰম্ভ হ'ব বুলি হুংকাৰ ইজৰাইলৰ যেতিয়ালৈকে হামাছে বন্দী হৈ থকা সেনা মুকলি কৰি নিদিয়ে তেতিয়ালৈকে চলি থাকিব এই আক্ৰমণ ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক গাজা ষ্ট্ৰিপত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে 220 গৰাকীকৈ পেলেষ্টাইনী লোকৰ নিহত হোৱা লোকৰ মাজত আছে বহু কেইগৰাকী শিশু আৰু বৃদ্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক উত্তৰ গাজা গাজা চহৰ মধ্য আৰু দক্ষিণ গাজা ষ্ট্ৰিপত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ গাজা ষ্ট্ৰিপৰ হামাছৰ ঘাটিত এই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হুংকাৰ হামাছে তেওঁলোকৰ পণবন্দী মুকলি কৰি নিদিয়াৰ বাবে কৰা হৈছে এই আক্ৰমণ পুনৰ যুদ্ধ আৰম্ভ হ'ব বুলি হুংকাৰ ইজৰাইলৰ যেতিয়ালৈকে হামাছে বন্দী হৈ থকা সেনা মুকলি কৰি নিদিয়ে তেতিয়ালৈকে চলি থাকিব এই আক্ৰমণ পুনৰবাৰ আপোনালোকক জনাইছোঁ পুনৰ বিশ্বযুদ্ধ হোৱাৰ আশংকা আহি পৰিছে গাজা ষ্ট্ৰিপত ভয়ংকৰ আক্ৰমণ কৰিছে এইবাৰ ইজৰাইলে ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত মৃত্যু হৈছে 220 গৰাকীকৈ লোকৰ পুনৰবাৰ জনাইছোঁ যি এই ভয়ংকৰ আক্ৰমণ হৈছে ইজৰাইলৰ গাজা ষ্ট্ৰিপত তাৰ ফলত মৃত্যু হৈছে 220 গৰাকীকৈ লোকৰ মৃতকৰ ভিতৰত আছে বহু কেইগৰাকী শিশু মহিলা আৰু বৃদ্ধ পুনৰবাৰ জনাইছোঁ উত্তৰ গাজা গাজা চহৰ মধ্য আৰু দক্ষিণ গাজা ষ্ট্ৰিপত ইজৰাইল সেনাই ভয়ংকৰ আক্ৰমণ কৰিছে এই ভয়ংকৰ আক্ৰমণ হৈছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হুংকাৰ দিছে হামাছে তেওঁলোকৰ পণবন্দী মুকলি কৰি নিদিয়াৰ বাবে আক্ৰমণ কৰা হৈছে পুনৰবাৰ জনাইছোঁ পুনৰ বিশ্বযুদ্ধ আৰম্ভ হ'ব বুলি হুংকাৰ দিছে ইজৰাইলে যেতিয়ালৈকে হামাছে বন্দী হৈ থকা সেনা মুকলি কৰি নিদিয়ে তেতিয়ালৈকে এই আক্ৰমণ চলি থাকিব বুলি জনাইছে ইজৰাইলৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকক জনাইছোঁ এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ ইতিমধ্যে মৃত্যু হৈছে 220 গৰাকীকৈ লোকৰ আৰু এই মৃত্যুৰ ফলত আছে যি ডোনাল্ড ট্ৰাম্পৰ যি হাত আছে নাই বা ডোনাল্ড ট্ৰাম্পৰ সহযোগতে আক্ৰমণ কৰিছে বুলি জনাইছে ইজৰাইলৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকক জনাইছোঁ যি এই গাজা ষ্ট্ৰিপত হামাছৰ ঘাটিত এই ভয়ংকৰ আক্ৰমণ কৰিছে তাৰ ফলত ইতিমধ্যে মৃত্যু হৈছে 220 গৰাকীকৈ লোকৰ যি এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছিল এই সম্পূৰ্ণ এয়াৰ ষ্ট্ৰাইকৰ সহযোগ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত